মানৱজনী প্ৰাপ্তি তামসিক গতিৰ বৰ্ণনা ইতিমধ্যে পদচন্দৰ কীৰ্তন হৈছে। কাৰণ দেৱহতী মাতৃক কপিল মহাপ্ৰভুৱে কৈছিল, হে মাতৃ, যিসকল মনুষ্যই ঈশ্বৰক ভজনা নকৰে, সাধুসংগ নকৰে, সেইসকল লোকে 84 লক্ষ য়োনি ভ্ৰমণ কৰি 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 পুনৰ মনুষ্য জন্ম পায়। এই সমস্ত জ্ঞান দেৱহতী মাতৃক কপিল মহাপ্ৰভুৱে দিছিল, কাৰণ আমাক সমস্তক দিছে। সেই অৱশেষত কৈছে, এনেকৈ জন্ম লাভ কৰি আৰু তুমি সেইকাৰণে মোৰ এই স্বৰূপ তুমি নিতে সদায় ধ্যান কৰিবা আৰু মোৰ নাম তুমি শ্ৰৱণ কীৰ্তন কৰিবা। এই যে যি উপদেশ দেৱহতী মাতৃক কপিল মহাপ্ৰভুৱে দিলে, সেই অৱশেষত আমাৰ ভাগত যি পদ পৰিছে, ইয়াত কৈছে, হে মাতৃ, মই তোমাক যি জ্ঞান দিলোঁ, যি গৃহতত্ত্ব কথা ক'লোঁ, এই সমস্ত কথাৰ তুমি যাকে তাকে নক'বা। আচলতে মাইকফোনটো নহ'লেও হয়। শাস্ত্ৰ যিমান গৃহতত্ত্বৰ কথা আছে, এই মাইকফোনত কোৱা কোনো প্ৰয়োজন নাই। আমি ভাবিছোঁ মাইকফোনটো নোহোৱাকৈ আলোচনা কৰোঁ, কাৰণ যিসকল ইয়াত নাই সেইসকলে এয়া কথা শুনা তেওঁলোকৰ প্ৰয়োজনো নাই। আমি চিঞৰি চিঞৰি শুনাবও নালাগে, ইমান গৃহতত্ত্বৰ কথা। পদফাঁকিত কৈছে, কহিলোঁ তোমাতো ইটো কথা গৃহত, আকৌ উপদেশ নিদিবাহা দুৰ্জনত। দেৱহতী মাতৃক কপিলে কৈছে যে দুৰ্জনত তুমি উপদেশ নিদিবা। আমি কলিযুগৰ লোকসকলে কি কৈছোঁ, মাইকফোন ব্যৱহাৰ কৰি দুজনসকলকো চিঞৰি চিঞৰি শুনাই আছোঁ। আজি ইমান সুন্দৰভাৱে কৈছে, ইমান গৃহতত্ত্বৰ কথা। যিজনে এই ভাগৱত গৃহতত্ত্ৰৰ কথা শ্ৰৱণ বা কীৰ্তন কৰি নিজৰ জীৱনত প্ৰয়োগ কৰিব নোৱাৰে, সেইজনকে দুৰ্জন বুলি কৈছে। আপোনালোকেও হ'ব পাৰে, আমিও হ'ব পাৰোঁ। কাৰণ যিয়ে পালন কৰিব নোৱাৰে তেওঁক দিয়াৰো কোনো প্ৰয়োজন নাই। যিজনে যিটো বস্তু মূল্য বুজি নাপায়, সেইজনক সেই বস্তুটো দিয়াৰ কিবা অৰ্থ আছে নেকি বাৰু? একো নাই। সেয়ে আজি ইমান সুন্দৰভাৱে কৈছে, কাক কাক দিব দিয়া নাই উপদেশ? সলোৱা, যিসকল চতুৱা আৰু যিসকলে ধৰ্মৰ নামত 3 বস্ত্ৰ পিন্ধি, মানে কি কৈছে, এটা বেগহে ধৰি আছে, ভকতৰ বেগ, এইসকলক কেতিয়াও এই উপদেশ তুমি নিদিবা। কৈছে, দুৰাচাৰু লোভিয়া যে গৃহ সুখে যত, মুহুৰ ভকতৰ দেশী যিটো অভকত। যিসকল গৃহ সুখত ৰতি কৰি থাকে, যিসকল লোভিয়া লোক, যিসকল দুৰাচাৰী আৰু যিসকল লোকে ভকতক নিন্দা কৰে, এইসকলক এয়া উপদেশ নিদিবা। আমিও কম ওপৰত কৈছোঁনে বাৰু? চিঞৰি চিঞৰি এতিয়া সেইসকলকে শুনাই আছোঁ। সেইকাৰণে যেতিয়াৰ নমখ্যা অৰণ্যত খুদ গুৰুদেৱে শৌনক প্ৰমক্ষে 28,000 ঋষিমুনিক ভাগৱত শ্ৰৱণ কৰাইছিল, সেই সময়ত কিন্তু এয়া মাইকফোন ব্যৱহাৰ নাছিল। যে তেতিয়া মাইকফোন নহওঁতেও যদি এজন গুৰুৱে বাক্য কওঁতে 28,000 শুনিছিল, ইয়াৰ কাৰণ তেওঁলোকে একান্তৰভাৱে নিস্তব্ধ হৈ কেৱল খুদ গুৰুদেৱৰ কথা শ্ৰৱণ কৰিছিল। আমাৰ আকৌ কি হয় জানে, দেখাত আমি দেখোঁ সভাখনত 1500 2000 ভকত আনি, তাত যদি হিচাপ কৰা যায় 100ৰো নলাব। বাকীসকলে ফুচ 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 কথা পাতি থাকে। তে শুনা পাবনে বাৰু? এই মাইকফোনত চিঞৰি চিঞৰি ক'লেও বুজি বা শুনা নাপায়। যদি প্ৰশ্ন কৰা যায় যে আমি এইখিনি যে ক'লোঁ আপোনালোকে বুজি পাইছেনে? যেনেকৈ স্কুলত শিক্ষকে ল'ৰা ছোৱালীক পঢ়ালে পুনৰাই যিখিনি পঢ়োৱা যায় প্ৰশ্ন কৰে, কি বুজিলা কোৱাচোন? যদি এনেকৈ যদি আমি ভকতসকলৰ মাজত আলোচনা কৰা যায়, হয়তো 2000ৰ ভিতৰত 100ৰো উত্তৰ দিব নোৱাৰে, 50 জনেহে ক'ব। কাৰণ শ্ৰদ্ধা নাই, অশ্ৰদ্ধা। সেইকাৰণে কৈছে সেইসকল অৱগতক, সেই অশ্ৰদ্ধাৰ যিসকল লোক, এইসকলক এই জ্ঞান তুমি কেতিয়াও নিদিবা। সেয়েহে কৈছে
যে যিসকল শ্ৰদ্ধালু পৰম ভক্তৰ সেইসকলক তুমি এই জ্ঞান প্ৰদান কৰিবা। সেইকাৰণে আমি কেতিয়াবা ৰাতি ভাগৱত হ'লে যদি ক'ৰবাত থাকিব লগা হয়, যিমান গৃহ তত্ত্ব কথা থাকে ৰাতি 1টা বজাৰ পিছত আমি আলোচনা কৰোঁ। কিয় জানেনে? 1টা বজাৰ পিছত যিসকল ভকত ভকতাৰী থাকিব সেইখিনি উত্তম ভকত, বাকীবোৰ আমি পদৰ লগত চুই গৈ থাকোঁ। যেতিয়া 1টা বজাৰ পিছত যিকেইজন থাকিব 10-15জন ভকত ভকতানী, তেতিয়া তাত গৃহতত্ত্বৰ কথা পাতিব পাৰি। যে সেইকাৰণে কৈছে এনেভাৱে তুমি সেইসকলকহে উপদেশ দিবা যিসকলে প্ৰাণিক দুআচৰণ নকৰে, যিসকলে বিষয়ৰ প্ৰতি ব্যক্তিভাৱ আহিল, যাৰ মনটো শুদ্ধ শান্ত, সেইসকলক তুমি এই উপদেশ দিবা। মই মাত্ৰ তোমাক এইখিনি কথা ক'লোঁ। সেই শেষৰ কৈছে তাসম্বাত মাতৃ কহিবাহা যত্ন কৰি, তেবে আখি অল্পতে সন্তুষ্ট হৈব হৰি। যদি আমি এসোপামান শ্ৰদ্ধা নোহোৱাক চিঞৰি শুনাই আছোঁ, আমাৰ প্ৰতি হৰিও বোলে সন্তুষ্ট নহয়। যিসকলে শুনিব একান্তৰভাৱে, সেইসকলক যদি এনেভাৱে কৃষ্ণ কথা শুনোৱা যায়, তেনে পৰম প্ৰভু ভগৱন্তু অকণমান সময়তে আমাৰ প্ৰতি বা আপোনালোকৰ শ্ৰৱণ কৰোঁতাসকলৰ প্ৰতি সন্তুষ্ট হয়। সেইকাৰণে কৈছে যাৰা সবে শ্ৰদ্ধা কৰি ই কথা শুনয়, মুত মন দিয়া যিটো কীৰ্তন কৰয়। যিজনে শ্ৰদ্ধাভাৱে মোৰ এই কথা শ্ৰৱণ কৰিব হে মা, আৰু যিজনে শ্ৰদ্ধাভাৱে কীৰ্তন কৰিব, এইসকলে অনায়াসে বৈকুণ্ঠ ধামত যাব পাৰিব। সেইকাৰণে এই কথাখিনি মা তুমি নিশ্চয় জানি ল'বা, তোমাক মই এই সাৰতত্ত্ব কথা ক'লোঁ। চাওক ইমান সুন্দৰ ভাৱে আজি কপিল প্ৰভুৱে নিজ মাতৃ দেৱহতীক জ্ঞান দিছে। কাক দিছে বাৰু? আপোনালোক আমাক সমস্তক দিছে। আমি যদি এই জ্ঞান ল'ব নোৱাৰোঁ তেনেহ'লে আমাৰ জীৱন বৃথাৰ, আৰু যদি ল'ব পাইছোঁ তেনেহ'লে আমাৰ জীৱন ধন্য। আহক এই সমস্তৰ জ্ঞান দেৱহতীক দিয়াৰ পিছত কপিল মহাপ্ৰভুৰ পৰা দেৱহতীয়ে যি জ্ঞান লাভ কৰিলে, ইয়াৰ পিছৰ পদত সুন্দৰভাৱে দিয়া আছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। মই শুনা ব্যাস দেৱ
কৰ জন্মিলা খায় খাত প্ৰত্যক্ষ কৰিয়ানতো সেই ভগৱন্ত তুমি মহামহেশ্বৰ শক্তিদাৰে সৃষ্টি স্থিতি কৰা নিৰন্তৰ অতৰ্ক মহিমা শক্তি তোমাতয়া বাস্ত্ৰবত্ৰ কিছু ক্ষিপ্ৰ নাহি তথাপি জীৱৰ ভোগ সবাধিক মনে মুহূৰ্ত মাত্ৰ কেশৰ যা জগততে খনে পলয়ত ইটো বিশ্ব জাহাদৰে সংকুচিত ভাৱে আসি লেপনিৰা জয় কৃষ্ণ। এতিয়াৰ মত্যৰে মুনিয়ে সেই হৰিদ্বাৰত ব্যাসপুত্ৰ বিদুৰক কৈছিল, হে বিদুৰ, এনেভাৱে কপিল মহাপ্ৰভুৱে যি উপদেশ যি জ্ঞান দেৱহূতি মাতৃক দিলে, কপিল মহাপ্ৰভুৱে এই বচন বাক্যৰ শুনাৰ পিছত সেইগৰাকী কদম্বৰ পত্নী দেৱহূতিৰ মনত পৰম আনন্দ লাভ হ'ল আৰু তেওঁ এই মায়াৰ সংসাৰ যিমানবোৰ মায়া মোহ আছিল সমস্তৰ শেষ হৈ গ'ল আৰু তাৰ পিছত সেই নিষ্পুত্ৰৰ কপিল মহাপ্ৰভুৰ চৰণত অৱনতে দণ্ডৱতে পৰি নম্ৰভাৱে কীৰ্তঞ্জলি কৈ দেৱহূতি মাতৃয়ে কৈছিল, হে প্ৰভু, যে তোমাক মই স্তুতি কৰিছোঁ। দেৱহূতিয়ে এনেভাৱে কৈছে, হে প্ৰভু, তোমাৰ উদৰৰ পৰা তোমাৰ সেই নাভি পদ্মৰ পৰাই তুমি ব্ৰহ্মাক সৃষ্টি কৰিলা আৰু সেই ব্ৰহ্মাৰ পৰাই এই জগত সৃষ্টি কৰিলা। সেইজন ভগৱন্তৰ তুমিয়ে হৈছা মহা ঈশ্বৰ, সেই হৈছে মহেশ্বৰ। তোমাৰ শক্তিয়ে সৃষ্টিৰ স্থিতি অন্তৰ সমস্তবোৰ হয়। এই শক্তি মহিমা তোমাৰ লগতহে আছে। বাস্তৱত যদি আমি চাওঁ, এই জগতত তোমাৰ ব্যতিৰেকে আৰু অন্য একোৱে নাই। তথাপিতো জীৱৰ ভোগ কৰিব মনে এই সংসাৰত যেতিয়া জীৱৰে আহিবলৈ ইচ্ছা কৰে, তুমি আকৌ পুনৰ তেনেভাৱে সৃষ্টি কৰা। সেয়ে কৈছে, পলয় ইটো বিশ্ব যাহাৰ উদৰে সংকুচিতভাৱে আছিলে ক নিৰন্তৰে। যে এই বিশ্বৰ ব্ৰহ্মাণ্ডৰ যেতিয়া প্ৰলয় হৈছিল, সেই সময়ত কেৱল তুমি অকলশৰে আছিলা, সমস্ত বিশ্বৰ ব্ৰহ্মাণ্ডৰ তোমাতে লয় হৈছিল। যে এই কথাখিনি কিয় দেৱহূতি মাতৃয়ে জানিব পাৰিলে? কপিলে দিয়াৰ যি ভক্তি জ্ঞান তেওঁ লাভ কৰিলে। আমি সেই ভক্তি জ্ঞান যদি লাভ কৰিব পাৰোঁ, আমিও জানিব পাৰিম। যদি আমি সেই ভক্তি জ্ঞান লাভ কৰিব নোৱাৰোঁ, অৰ্থাৎ ভাগৱত শাস্ত্ৰৰ একান্তৰভাৱে শ্ৰৱণ কীৰ্তন নকৰোঁ, সাধুসংগ নকৰোঁ, তেনেহ'লে আমিও মায়াৰ বশৱৰ্তী হয়
আমিও একোজন অজ্ঞানী হৈ থাকিব লাগিব। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আজি দেৱহূতি জ্ঞান লাভ কপিল দেৱহূতি আখ্যান পদৰ বান্ধে দিয়া আছে। আহক আমি প্ৰভুজনৰ মধুকণ্ঠে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। হেন তুমি নাথ ব্ৰহ্মা আদি সেৱা কৰে মই অনাচাৰী কেনে ধৰিলো যদি বোলা আই তোমাৰ নয় কি কাৰণে মোক হেন ৰাষ্ট্ৰতে পূৰ্বতে হৈ আছা তুমি বালকৰ নয় পদে কেশৰে খুটিয়া আৰু প্ৰভু তাতে কৰি মহালীলা হস্ত্ৰ পদ্মে চৰণ পদ্ম তুলি ধৰি মুখ পদ্মে থাকি বাল ভাৱ কৰি বিধয়াঙ্গুলি কপিয়া আছিলা এইটো জোখি সৰুপ ময়ো অ হৰি আৰু আন দুহিতা বৰমত কৰি তোমাকৰ গৰ্ভত মই ধৰিলো হৰি কিন্তু তুমি পূৰ্বে যেন দুষ্টক বধিত সাধু সমস্তক ৰাখি বাক প্ৰতিনিত। জয় কৃষ্ণ। এতিয়া ইমান সুন্দৰভাৱে দেৱহূতি মাতৃয়ে নিজ পুত্ৰ সেই অৱতাৰী পুৰুষ কপিল প্ৰভুক কৈছে, হে প্ৰভু তুমিয়ে হৈছাৰ সেই বিশ্বৰ ব্ৰহ্মাণ্ডৰ অধিকাৰী, সেইজন প্ৰভু ভগৱন্তক ব্ৰহ্মকে আদি কৰি 33 কোটি দেৱগণে সমস্ত ঋষিমুনিয়ে তোমাকে সেৱাৰ কৰে। মোৰ যে কি ভাগ্য, এই অভাগিনীয়ে কেনে ভাগ্য উদয় হ'ল, তোমাৰ দৰে সেই ঈশ্বৰক পুত্ৰৰূপে মই জন্ম লাভ
জন্ম দিব পাৰিলোঁ যে সেইকাৰণে তুমি যদি কোৱা যে মই তোমাৰ পুত্ৰ তুমি মোৰ মাতৃ হয় তুমি মোক কিয় এনেভাৱে স্তুতি কৰিছা তাৰ উত্তৰত মই কওঁ হে কৃপাময় তুমি শুনা পূৰ্বতে যেনেকৈ তুমি বতৰ বৃক্ষ পত্ৰত এটি শিশু হয় তুমি জন্ম লাভ কৰিছিলা তাতেই তুমি থাকি তোমাৰ সেই বুঢ়াৰ আঙ্গুলিয়ে দৰে এটি শিশু হয় তুমি যি লীলা কৰিছিলা সেই শিশু ৰূপ ধাৰণ কৰা সেইজন বুলিয়ে মই তোমাক আজি এনেভাৱে স্তুতি কৰিছোঁ আপোনালোকে কৰিবনে বাৰু নিজৰ পুত্ৰক কেতিয়াবা নমস্কাৰ কৰি পাইছেনে বাৰু আপোনালোক সুধিছোঁ পাইছেনে বাৰু পাৰিব লাগিব আজি দেৱহূতি মাতৃয়ে কৰি দেখাইছে নিজৰ পুত্ৰক চৰণত সেৱা কৰিছে আমি নালাগে নিজৰ ল'ৰা ছোৱালীক আমি চৰণত সেৱা কৰিব নালাগে অন্তত হাতযোৰ কৰি এবাৰতো জয় কৃষ্ণ ক'ব পাৰোঁ নোৱাৰেনে বাৰু নিশ্চয় পাৰোঁ আমি কিন্তু এই ব্যৱস্থা কৰি লৈছোঁ আমাৰ সমস্তজনে জয় কৃষ্ণই আৰম্ভ আমি ল'ৰা ছোৱালী সকলোকে আমি সেৱা কৰোঁ আমাকো কৰে কাৰণ এই যে আমি সেৱা ভাগ কৰোঁ এই যে হাতযোৰ কৰিলোঁ আপোনালোকক সেৱা কৰিলোঁ আপোনালোকে আমাক কৰিলে আপোনালোকে কাক সেৱা কৰিলে আমি কাক সেৱা কৰিছোঁ আপোনালোকে আমাক সেৱা কৰিছেনে বাৰু হাতযোৰ কৰাত আমি কিন্তু আপোনালোকক সেৱা কৰা নাই কাৰণ আমি কাক সেৱা কৰিছোঁ জানে এইটো আমাৰ নশ্বদে 24 তত্ত্ব মানে কি হয় পঞ্চভূতি হৰি ক্ষিতি অপৰ তেজ মন বোম পঞ্চ তন্মাত্ৰ ৰূপ ৰূপ শব্দ গন্ধ স্পৰ্শ এয়া হ'লে দশ ইন্দ্ৰিয় 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় দহে দহে 20 তাৰ লগত থাকিল মন 21 লগত থাকিল 3 গুণ সত ৰজ তম কিমান হ'ল 24 তত্ত্ব এইটো 24 তত্ত্ব অৰ্থহীন মূল্যহীন একো কাম নাই আৰু এটা তত্ত্ব আছে ইয়াত যদিও আমাৰ এইটো 24 তত্ত্ব এটা খৰি কিন্তু ইয়াত মূল তত্ত্ব আছে 25টা তত্ত্ব যিটো আমাৰ আত্মা তত্ত্ব আছে এই আত্মাটোকে আমি সমস্তই সেৱা কৰোঁ কাৰণ আত্মাৰূপে ভগৱন্তই সমস্ততে বিৰাজ হৈ আছে হয়নে বাৰু যে সেই আত্মাটোৰ বাবে আমি কি কৰোঁ সকলোক দেখিলে এবাৰ হাতযোৰ কৰি জয় কৃষ্ণ তাৰো এটা আকৌ নিয়ম আছে সেৱাৰ হাতযোৰ কৰি কৰিলেও নহ'ব আমি বহুজনে হাতযোৰ কৰোঁ ক'লৈ মুখলৈ চাই হয়নে বাৰু গোসাঁনী ভালে আছে বোলে গোসাঁই ভালে আছে আছোঁ দিয়ক ঈশ্বৰে ৰাখিছে দিয়ক সেইটো আমাৰ সেৱা হোৱা নাই কাৰণ আমাৰ যেনেকৈ কীৰ্তনৰ নামৰ দশৰ অপৰাধ আছে আমাৰ প্ৰতিজন ভকতানীয় সেৱাৰ 32টাৰ অপৰাধ আছে ইয়াকো আমি কিন্তু জানিব লাগিব যে এই 32 অপৰাধৰ পৰা আমি জানি কৰি ভগৱন্তক সেৱা কৰিব লাগিব সেইকাৰণে আমি প্ৰতিজন ভকতানীয়ে যেতিয়াৰ সন্মুখী হওঁ আমি সেৱা কৰোঁতে পোনপ্ৰথমে আমাৰ দৃষ্টি হ'ব লাগিব চৰণত কাৰণ পদত কোন আছে বিষ্ণু আছে গতিকে আমাৰ পদলৈ প্ৰথম চৰণলৈ চাই সেৱাটো কৰি লাহেকৈ আহক ওপৰলৈ মুখলৈ তদনুৰূপ ভগৱন্তক যেতিয়া আমি ৰূপ ধ্যান কৰোঁ ভগৱন্ত আমি চৰণ পাওঁৱে ধ্বজ ভজ জব অংকুশ পৰ্দে নুপুৰ পৰা ধৰি আহি লাহেকৈ উৰুজংঘাৰ পৰা পীতবস্ত্ৰৰ পৰা ধৰি আহক হৃদয় শিৱস্ব পান্তি কণ্ঠত কৌস্তৱ মুনি আৰম্ভ কৰি কাণত মকৰ কুণ্ডল নাক তিলৰ ফুলৰ দৰে দাঁতকেইটা মুকুতা মানে ডালিমৰ গুটিৰ দৰে নহয় জানো বাৰু আহি যাওক লাহে লাহে ওপৰলৈ মৰু পাখিলৈ কীৰ্তি মস্তকলৈ আকৌ লাহে লাহে আমি ওপৰৰ পৰা তললৈ ভগৱন্তক সেই ৰূপ ধ্যান কৰিব লাগে সেই ধ্যান বৰ্ণনা সুন্দৰভাৱে আমাৰ কীৰ্তনত দিয়া আছে ভাগৱততো পদে পদে দিয়া আছে যে এনেভাৱে আমি সেৱা কৰিব লাগিব আচলতে আমি অজ্ঞানী সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক বা সৰুজনক ল'ৰা ছোৱালী বাদেই দিলোঁ বয়সত সৰু হ'লেও হাতযোৰ কৰিবলৈ আমি লাজ কৰোঁ আচলতে আমি অহংকাৰী যে মই ডাঙৰ আকৌ তেওঁতকৈ মইনো কিয় হাতযোৰ কৰিম সেইকাৰণে আমি সাধুসংগ কৰি শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমে এইবোৰ কথা আমি জানিব লাগিব অৰ্থাৎ আমি জ্ঞান লাভ কৰিব লাগিব আজি দেৱতীয়ে জ্ঞান লাভ কৰিছে সেইকাৰণে নিষ্পুত্ৰক এনেভাৱে সেৱাৰ কৰিছে আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে
আজি এনেভাৱে দেৱহূতিয়ে কপিল মহাপ্ৰভুক কি ভগৱন্তই কেনে ৰূপ ধাৰণ কৰিছিল সেইজন মহাপ্ৰভুৰ কপিলে পুনৰ সেই সমস্ত কথাৰ বৰ্ণনা কৰি সেৱাৰ কৰিছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। থুপকেট লটাই দিয়া কৰিলা বেকত আত্মজ্ঞান পথ পৰ্ব ৰাইবে জগতত এতেকে তোমাক দেখি হইল কিত কি কহিবে লাগে বাপ এ কথা নিৰ্মিত ত্ৰজু নাম শ্ৰৱণ কি প্ৰণজিতু কৰে নহি বাপ সংক্ষেপ দাসিতমৰে কুকুৰকো খায়ে যিটো এই ফেনখন অফ কৰি দিব দিয়ক। মহামেল সগন তথাপি তোমাৰ নামে যজ্ঞ পাত্ৰ পাতিবাৰ সমসুধ হয় ত্ৰজু দৰ্শন পুনু কি কৈ বেলাগ প্ৰভু এইটো আচাৰ্য নিশ্চয় যাৰ জীৱাৰ গেত্ৰজু নাম পৰ্বত যদি কুকুৰকো খাই মহামেল সজাতে প্ৰভু এই দেহতে ভিত্ৰ আতে সমস্ত তীৰ্থত স্নানী বেক ভাল মত সেহি সদাচাৰী পঢ়ি লেক বেদ গণ জাতু তজু নাম মুখে কৰিলে কীৰ্তন। জয় কৃষ্ণ। এতিয়া ইমান সুন্দৰভাৱে আজি দেৱহূতি মাতৃয়ে কপিল প্ৰভুক কৈছে, হে প্ৰভু, তুমি এনেভাৱে অনেক লীলা কৰি অৱতাৰ ধাৰণ কৰা। বৰা নৃসিংহকে আদি কৰি তুমি জগতত অনেকবোৰ লীলা কৰিছা ৰূপ ধাৰণ কৰি। এয়াই হৈছে সমস্তই তোমাৰে লীলা। এতেকে তোমাক দেখি ভৈলো কৃতকৃত যে তোমাক আজি মই দৰ্শন পাই মই কৃতাৰ্থ লভিছোঁ। কি ক'ব লাগে বাপ, ইয়াৰ আৰু কোনো মই নিৰ্ণয় ক'ব নোৱাৰোঁ। আৰু প্ৰভু তোমাৰ নাম শ্ৰৱণ কীৰ্তন যিজনে কৰে, যিজনে যিজনে প্ৰশংসা কৰে, চাব দেই, যিজনে ভগৱন্তৰ নাম, এতিয়া আপোনালোকে শ্ৰৱণ কৰিছে, এতিয়া আমি সমস্তই কীৰ্তন কৰিছোঁ,
কোনোবাই যদি ভগৱন্তৰ লীলাসমূহক লৈ প্ৰশংসাও কৰে ভগৱন্তই ইমান সন্তুষ্ট হয় উল্লেখিত কৈছে তজু নামৰ শ্ৰৱণ কীৰ্তন যিটো কৰে নুহিবা প্ৰশংসে কদাচিত মনে স্মৰে মনত যদি এবাৰ ভাবি দিলে ভগৱন্তৰ কথা ভগৱন্তই বুলি বিৰাট সন্তুষ্ট এবাৰ যদি কীৰ্তন কৰি দিলে তথাস্তু তেনেভাৱে আজি দেৱহূতি মাতৃয়ে জ্ঞান লাভ কৰাৰ বাবে এইখিনি উপলব্ধি কৰিছে সেইকাৰণে আমাৰ ভক্তসকলে কিয়নো নিত্যৰ কৰ্মখিনি কৰে ভগৱন্তক গোসাঁই ঘৰ বুলি ক'লে কিমান ফাষ্ট হয়নে বাৰু আগতীয়াকৈ সেইখিনি কৰ্ম কৰা যায় ক'ৰবাত থাকিলেও বোলে সন্ধিয়া সময়ত নাই সন্ধিয়া প্ৰসংগখিনি কৰিব লাগিব নহয় একদম বেলি বহাৰ আগতে ঘৰত হাজি হ'বই ৰাতিপুৱা হ'লে ঢল পুৱাতে উঠি স্নান কৰি ধুনীয়াকৈ গুৰু কৰ্মখিনি কৰে কাৰণ কিয় ভগৱন্তৰ নাম লয় ভগৱন্তক বুজি পোৱা হ'ল জ্ঞান লাভ কৰিলে আজি দেৱতী মাতৃয়ে জ্ঞান লাভ কৰি এনেভাৱে কৈছে যে কুকুৰকো খাই যিজন মহামেলস্যগণ সেইজনে যদিও তোমাৰ নাম এবাৰ লয় সিও মহাপবিত্ৰ হ'ব পাৰে হয়নে বাৰু কাৰণ কিয় কীৰ্তনত আমাক কৈছে হয়নে বাৰু ভাগৱত তাপৰ্যত লিখিছে কাৰণ কিমান সুন্দৰভাৱে কৈছে যিসকল মিলেছ ইয়াতে মিলেছ শব্দটো কি বুজাইছে জানে যে মিলেছ শব্দ অৰ্থ হৈছে অসভ্য এতিয়া অসভ্য কাক কৈছে জানে আপোনালোকেও হ'ব পাৰে আমিও হ'ব পাৰোঁ যিজনে কৃষ্ণক নভজে সেইজনকে অসভ্য বুলি কৈছে বুজি পালেনে ইয়াতে মিলেছ বুলি কৈছে যিজন মিলেছ কৃষ্ণক ভজা নাই তেওঁ কুকুৰকো খায় মহা চাণ্ডাল সিও যদি এবাৰ কৃষ্ণ নাম উচ্চাৰণ বা নাম লয় স্মৰণ কৰে সিও পবিত্ৰ হ'ব পাৰে গম পাইছেনে সেইকাৰণে কৈছে যিটো মহা ম্লেছ জাতি সিও শুদ্ধ হৈ আতি মুখে মাত্ৰ হৰি নামলৈ কলিয় ভয়ত গয়া নামত শৰণ লয়া ৰহিলা সমস্ত ধৰ্ম চয় ইমলেছ জাতিও পবিত্ৰ হ'ব পাৰে যদি এনেভাৱে তোমাৰ নাম লয় হে প্ৰভু আজি কপিল প্ৰভুক কৈছে সেইজনে এবাৰ নাম ল'লে যজ্ঞ পাত্ৰ যজ্ঞ কৰি যি ফল পায় তাতো অধিক ফল পায় বুলি আজি কপিল প্ৰভুক নিষ্মাতৃ দেৱহূতিয়ে কৈছে আহক ইয়াৰ পিছত আৰু সুন্দৰ পৰে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ হেন তজু নাম যিটো কৰে তাত পৰে নাহি কয় পৰম জ্ঞান নমো নমো ব্ৰহ্মৰূপী কপিল ঈশ্বৰ যোগী সমে মনে যাক চিন্তে নিৰন্তৰ নিজতে যে বিনাশিছ গুণবীতে যত সমস্ত নিগম যাৰ আশ্ৰয় নমো নমো বিষ্ণু তুমি জগত পালক তজু নামে নিস্তাৰয় পাপী সমস্তক জয় কৃষ্ণ দেৱহূতি মাতৃ কপিল মহাপ্ৰভুক কৈছে হে প্ৰভু এনেভাৱে যিজনে
তোমাৰ নাম শ্ৰৱণ কীৰ্তন অৰ্থাৎ তোমাক প্ৰশংসা কৰে নাইবা মনে স্মৰণ কৰে সেইজনৰ যিসকল লোকে খুব কষ্ট কৰি তপস্যা কৰে অজস্ৰৰ অৰ্থ খতি কৰি হোম কৰে বহুত কষ্ট কৰি তীৰ্থৰ ভ্ৰমণ কৰে সেইসকলে যি ফল পায় তাতোধিক অধিক ফল পোৱা যায় চাওক ইমান সহজ আমি তীৰ্থলৈ যাব নালাগে হয়নে বাৰু গৃহতেই পাম সেই সমস্ত তীৰ্থ আৰু ইফালে হোম কৰা কোনো প্ৰয়োজন নাই তপ কৰা ব্ৰত কৰা কোনো প্ৰয়োজন নাই কেৱল আমি একান্তৰভাৱে ভগৱন্তক স্মৰণ কৰিলে সমস্ত পাওঁ সেয়ে কৈছে নামৰ ভিতৰে আছে তপহোমৰ দান কি কাৰণে ভৰিলা তাৰ পবিত্ৰ প্ৰধান নামৰ ভিতৰতে সমস্ত সাঙু খাই আছে সেইকাৰণে কৈছে হে নাম লোৱা নামক ভজা নামক কৰা খাৰ অনন্ত কৃষ্ণৰ নাম মহিমা অপাৰ নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান হয়নে বাৰু সমস্ত নামতে সোমাই আছে গতিকে আমি বাকীবোৰ নকৰিলেও চলে তথাপিতো এই যে আমাৰ চকুৰ জুই দিছে পাৱাৰ দুভাগী দিছে পাৰিলে শক্তি সামৰ্থ্য অনুসাৰে তীৰ্থলৈ যায় দৰ্শন কৰিব লাগে যিসকলৰ অৰ্থৰ অসুবিধা ধন টকা পইচা নহয়নে বাৰু যিসকল লোকৰ যোৱা কৰাৰ কিছু অসুবিধা সক্ষম নহয় শৰীৰ সেইসকল লোকে কেৱল এনেভাৱে ওচৰত সাধুসংগতে ভগৱন্তৰ নাম শ্ৰৱণ স্মৰণ কৰিলে সমস্তৰ তীৰ্থ ফল পায় এনেভাৱে কপিল প্ৰভুক দেৱহূতি মাতৃয়ে স্তুতি কৰি কোৱা চলেৰে আমাক সমস্তক বুজাই দিছে কৈছে হে প্ৰভু সেইজন প্ৰভু নাম এৰি যিসকলে অন্য কৰ্ম কৰে সেইসকলৰ দৰে অজ্ঞানী আৰু কোনো নাই আপোনালোকৰ হ'ব পাৰে আমিও হ'ব পাৰোঁ দেই অজ্ঞানী যদিহে নাম এৰি দিছোঁ ভগৱন্তৰ প্ৰতি যদি শ্ৰদ্ধা এৰি দিছোঁ তেনেহ'লে আমিও অজ্ঞানী হ'ব লাগিব সেই কৈছে নমো নমো ব্ৰহ্মৰূপী কপিল ঈশ্বৰ সেই কপিল ঈশ্বৰ যোগীসকলে যাক সদায় চিন্তা কৰে সেইজন ভগৱন্তক চিন্তা কৰিও সহজে দৰ্শন নেপায় সেইজন প্ৰভুক মই পুত্ৰৰূপে পাই সঁচাকৈ মই জীৱন ধন্য কৰিলোঁ যে হে প্ৰভু তোমাৰ নিজৰ তেজৰ অনুসাৰে তুমি সমস্তৰ গুণৰ অধিকাৰী সমস্তৰ নিগমৰ যাৰ আশ্ৰয় গৰ্ভত যে সমস্ত নিগম তত্ত্বৰ যাৰ গৰ্ভত আছে সেইজন প্ৰভু বিষ্ণু জগতৰ পালক মই তোমাৰ ওচৰত শৰণ লৈছোঁ আৰু সেইজন ভগৱন্তৰ দ্বাৰাৰ সমস্ত পাপ নাশ হয় সেই নামৰ দ্বাৰাৰ সমস্তজনে জীৱন ধন্য কৰিব পাৰে আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে সেই মৈত্ৰেয় আৰু বিদুৰ সংবাদ আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ মৈত্ৰেয় বাপ ব্যাস সুত হৰিৰান্ত দেৱহূতি
মন্দিৰ চনে তুষ্ট ভূয়া ভগৱন্ত কৃপায়ে ভিৰ বাইক কোনো বুলিলন্ত বদতে পিল গুৰু শুনিলা মুখ্য পথ তজুয়াগে কহিলো মুজা তাক তুমি ভালমতে কৰাই অধিষ্ঠান জীৱন্ততে মুক্ত হৈবা তেৱে বিদ্যমান মূলইত মত পদ ৰেও শ্ৰদ্ধা কৰে তেৱে মোক পাই বাজাই সংসাৰ পতৰি এই পথ ধৰি আকৌ ঋষি আকৌ নজানিয়া লোকে সংসাৰে থাকিও কমাও তুমি এহি আশ্ৰমত ঈশ্বৰক সৰ্বদাই চিন্তিয়া মনত আৰাম মুকৰ আবে অনুমতি দিও ৰংগ কৰি ও লোকক নিচাৰি পৰ্যন তুহব ধৰি জয় কৃষ্ণ। এতিয়াৰ সেই হৰিদ্বাৰত মৈত্ৰেয় মুনিয়ে নিজৰ আশ্ৰমত সেই বিদুৰক কৈছিল, হে বিদুৰ, হে ব্যাসৰ নন্দন, এনেভাৱে দেৱহূতিৰ মাতৃয়ে নিজ পুত্ৰ কপিল মহাপ্ৰভুৰ চৰণত অনেক স্তুতি কৰাত সেই মাতৃৰ বচন শুনি সেইজন ভগৱন্তৰ কপিলে সেই মাতৃক কৃপাৰ কৰি গম্ভীৰভাৱে অৰ্থাৎ ধৃষ্টিভাৱে কৈছে যে হে আই, তুমি শুনা, মই তোমাক যিখিনি জ্ঞান তত্ত্ব কথা ক'লোঁ এয়া হ'ল মুখ্যৰ পথ, মুখ্য লাভ কৰাৰ মূল উপায় বা মূল মন্ত্ৰ তোমাক মই প্ৰদান কৰিলোঁ। এইখিনি তুমি ভালদৰে পালন কৰিবা। আমিও সাধুসংগত থাকি শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ মাৰ্গে যি অমৃত তাৰ পৰা আমি পাওঁ, সেইকণ কিন্তু আমি জীৱনত প্ৰয়োগ কৰিব লাগিব। আজি কপিল প্ৰভুৱে মাতৃক কৈছে, হে মা, মই দিয়াৰ এইকণ উপদেশ তুমি কিন্তু ব্যৱহাৰ কৰিবা। যিজনে এনেবোৰ শাস্ত্ৰৰ জ্ঞান তত্ত্ব লৈ নিজৰ জীৱনত প্ৰয়োগ কৰে সেইজনে কিন্তু মা জীৱন্ততে মুক্ত হ'ব পাৰে। আমিও হ'ব পাৰিম, আপোনালোকেও হ'ব পাৰিব, যদি আমি শাস্ত্ৰৰ বেদৰ অনুসাৰে সেইবোৰ নিয়ম নিজৰ জীৱনত
প্ৰয়োগ কৰোঁ আমি আকৌ বহুতে নকৰোঁ আপোনালোকে চাব শাস্ত্ৰত লিখা আছে শুনিছোঁ জানিছোঁ কিন্তু নিজৰ জীৱনত প্ৰয়োগ কৰা নাই হ'বনে বাৰু কেতিয়াও নহ'ব হয়নে বাৰু কেতিয়াও নহ'ব কাৰণ যদি বস্তু এটা আনিছোঁ ধৰি ল'লোঁ সুন্দৰভাৱে নতুনকৈ গাড়ী এখন আনিলোঁ গাড়ীখন চলাবই বোলে নাজানো টিপাল দি ঢাকি থৈ দিছোঁ তো গাড়ীখন ঘৰত আনি ঢাকি থৈ দিয়াতকৈ তেতিয়া আনাৰ নানা কি প্ৰয়োজন আছে টকাকেইটা খৰচ কৰা হয়নে বাৰু তদনুৰূপ ইমান কষ্ট কৰি সাধু সংগত থাকি কৃষ্ণ কথাৰ কেইটামান শুনি তাক যদি জীৱনত প্ৰয়োগ নকৰোঁ হয়নে বাৰু যেনেকৈ মানে বেমাৰীজনক ধৰি ল'লোঁ তেওঁ আছে চুগাৰ ৰাতিপুৱাই চুগাৰ টেবলেটটো খাব লাগে টেবলেটটো আনি থৈ দিছে ইমান পাৱাৰ টেবলেট খালে তাৰমানে প্ৰব্লেম নাই দিনটোৰ কাৰণে টেবলেটটো ৰাতিপুৱা লাৰি চুৰি থৈ দিলে দিনটো ঘূৰি ফুৰিছে বেমাৰ ভাল হ'বনে নহ'ব এয়া হ'ল আমাৰ বিষয়ৰ যিটো বেমাৰ এই বেমাৰৰ ঔষধ হৈছে ভাগৱতৰ প্ৰতিটো পদ আজি কপিল প্ৰভুৱে দেৱহতী মাতৃক দিয়াৰ জ্ঞান ইয়াক যদি আমি জীৱনত প্ৰয়োগ কৰোঁ এই ভৱ সংসাৰ এই মায়াৰ জালৰ যিটো বেমাৰ আমাৰ এই বেমাৰটো অতি সোনকালে ভাল হ'ব সেই কথাখিনিকে সুন্দৰভাৱে আজি কপিল প্ৰভুৱে দেৱহতী মাতৃক কৈছে যে হে মা এই যে মই তোমাক ক'লোঁ এই মোৰ উপদেশ তুমি শ্ৰদ্ধাৰভাৱে গ্ৰহণ কৰি এই কৰ্ম কৰিবা আৰু যিসকলে এনেভাৱে এই উপদেশ লয় নিজৰ জীৱনত প্ৰয়োগ কৰিব কৃষ্ণৰ প্ৰভুক ভজিব অৰ্থাৎ মোক ভজিব মোৰ নাম গাব মোৰ নাম শুনিব মোক মনত স্মৰণ কৰিব সেইসকলে এই সংসাৰখন তৰি পুনৰ মোৰ স্থান বৈকুণ্ঠলৈ যাব পাৰিব কাক কৈছে আমাক কৈছে সেইকাৰণে আমি ভকতসকলে এই ব্যৱস্থাহে গ্ৰহণ কৰিব লাগে সেইকাৰণে আমি বিভিন্ন ভাগৱতৰ অনুষ্ঠানত আমি সকলোতে কওঁ যে ভগৱন্তৰ ওচৰত আমি এটাই প্ৰাৰ্থনা কৰোঁ আৰু আজি আপোনালোকৰ ওচৰতো আমি ভগৱন্তৰ পৰা বিচৰা কি বস্তু বিচাৰিছোঁ আমি আপোনালোকৰ আগতো ভগৱন্তক ক'ব বিচাৰিছোঁ আৰু আপোনালোকৰ পৰা সেইকণ আশীৰ্বাদো বিচাৰিছোঁ যে আমি সদায় ভগৱন্তক কামনা কৰোঁ হে প্ৰভু মোৰ যি অন্তিম সময় আহিব সেই সময়কণ যাতে এনেভাৱে ভাগৱতত তোমাৰ গুণৰ নাম কীৰ্তন কৰি থকাৰ অৱস্থাতে তুমি মোক লৈ যোৱা মই এইকণে মাগোঁ সদায় কাৰণ মই বিষয় নামাগোঁ যেতিয়া প্ৰথমে তেনেকৈ কওঁ আমাৰ আয়োগাকে কৈছিলে কি অমংগলীয়া কথা কোৱা তুমি বুলি বুজি পোৱা নাই বুজি পাবা লাহে লাহে বুজি পোৱা হৈ গ'ল গম পালেনে গতিকে এতিয়া এই বিষয়ক আমি লাগি থাকি লাভ নাই বিষয় থাকিব যেনেকৈ পদুম পত্ৰ জলত থাকিলেও জলে পদুম পত্ৰত স্পৰ্শ কৰিব নোৱাৰে তদনুৰূপ আমিও যদি কৃষ্ণৰ প্ৰভু ভগৱন্তক গাহস্থৰ ধৰ্মত থাকি নিয়ম নীতিয়ে কৃষ্ণক অৰ্পণ কৰি সমস্তৰ বিষয় কৰ্ম কৰোঁ সেই বিষয় কিন্তু কেতিয়াও আমাক স্পৰ্শ কৰিব নোৱাৰে আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আজি পদচন্দ প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ এই বুলি ভগৱন্ত মনে ৰহিলন্ত শুনি দেৱহূতি আদি ব্যাকুল হৈলন্ত প্ৰদূষণে সম্বুধিয়া বুলিলা বচন হৰিউক বাপ যেন আছে তজুমন মাটিৰয় নৈকা পাই কপিল গোসাঁই ধৃতিখনে চলিয়া গৈ লন্ত কপিল প্ৰভুৰ কথা কহিব পাছত দেৱহূতি যি কৰিলা
শুনি সাম্প্ৰত প্ৰাণপুত্ৰ যাইবাল দেখি দেৱহূতি যদি মহাতত্ত্ব জ্ঞান লভিছা ত্ৰভু শুভ অগ্নিয়ে পীড়িত ভৈল মন কিঞ্চিত বিবৰ্ণ দেৱী কৰিলা বদন পুত্ৰ ৰবি ৰোগে আতি প্ৰাণ ফুটি যায় কপিল কপিল বুলি কান্দে গেৰি ৰায় বচনস্ত্ৰ হইলে যে নহয় হেমালাবে গাই সেইমতে দেৱীৰ ৰখন তাপে ধাতু যায় জয় কৃষ্ণ। এতিয়া এনেভাৱে শেষত কপিল মহাপ্ৰভুৱে নিজ মাতৃ দেৱতীক কৈছে, হে মা, মই তোমাক যি জ্ঞান উপদেশ দিলোঁ এইকণ জ্ঞান উপদেশ লৈ তুমি এই আশ্ৰমতে পুৱাৰ সন্ধিয়ালৈ এই সমস্ত নিয়ম পালন কৰিবা। আৰু হে মা, মই তোমাৰ পৰা আজ্ঞা বিচাৰিছোঁ যে তুমি মোক আজ্ঞা কৰা, মই আনন্দৰ মনে এই আশ্ৰম এৰি এই বসুন্ধৰী পৃথিৱী মই ভ্ৰমণ কৰিব বিচাৰিছোঁ। আজি নিজ মাতৃৰ পৰা সেইজন মহাপ্ৰভু কপিলে বিদায় মাগিছে, আজ্ঞা বিচাৰিছে। আজিকালি ল'ৰা ছোৱালী বিচাৰেনে? ক'লৈ গ'ল? আপুনি হেল্ল'টো কৰি থাকক, পাৰিলে ফোনো নালাগিব, টেনশ্যন মাক দেউতাকক, হয়নে বাৰু? কিন্তু আজি চোৱা, কপিল মহাপ্ৰভুৱে কি কৈছে, মাকৰ পৰা আজ্ঞা বিচাৰিছে, হে মা, মই যিকণ উপদেশ দিলোঁ এইকণ তুমি পালন কৰা। এই যে কপিলে দিয়াৰ উপদেশ, এয়া হৈছে আমাৰ গাৰ্হস্থ্য ধৰ্মৰ ৰীতি নীতি। পুৱাৰ দুপৰীয়া আৰু সন্ধিয়া আমি ঈশ্বৰক ভজিব লাগে, আৰু আমি যিমান বিষয় কৰ্ম কৰোঁ সমস্ত ঈশ্বৰক অৰ্পণ কৰি কৰিব লাগে। যলৈকে নাযাওঁ, যি কৰ্ম নকৰোঁ, যি খাদ্য নাখাওঁ, ঈশ্বৰক অৰ্পণ কৰি আমি কৰিব লাগিব। সমস্ত কৰ্ম বাক্য কওঁতে ঈশ্বৰক অৰ্পণ কৰি কৰিব লাগিব। আজি কপিল প্ৰভুৱে দেৱহূতিক কৈছে যে এইকণ তুমি পালন কৰিবা এই আশ্ৰমত, আৰু মই তোমাৰ পৰা অনুমতি বিচাৰিছোঁ মা, তুমি অনুমতি দিয়া, মই আনন্দ মনে এই পৃথিৱী ভ্ৰমণ কৰিব বিচাৰিছোঁ। এনেভাৱে কৈ কপিল মহাপ্ৰভুৱে কিছু সময় মনে মনে থাকিল। এই কপিল প্ৰভুৰ বাক্য শুনি দেৱহূতিয়ে আকুল ব্যাকুল হৈ পুত্ৰৰ কথা শুনি মাকৰ হৃদয় ভাঙি গৈছে। কিন্তু এই যে জ্ঞান লাভ কৰিলে সেইকাৰণে বাধা কৰা নাই। বহুত সময় মূৰত মাকে কৈছে যে হে বাপ, তোমাৰ যি ইচ্ছা তুমি তাকেই কৰা। এনেভাৱে উত্তৰ দিছে যে কৈছে মাতৃ অনুগ্ৰহ পাই সেই কপিল গোসাঁই তেতিখনে সেই আশ্ৰম ত্যাগী অন্য স্থানলৈ গমন কৰিলে। আৰু কপিলৰ কথা আজি গোপাল চৰণ দিজে এইখিনিতে অকণমান ৰাখি, আৰু ইফালে মৈত্ৰেয় মুনিয়ে বিদুৰক কৈছে, হেৰৌ বিদুৰ, কপিলৰ প্ৰভু কথা অকণমান থলোঁ। এই যে কপিল প্ৰভুৱে যে আশ্ৰম এৰি গুচি গ'ল, দেৱহূতিনো কি কৰিছে তাৰ বিষয়ে তোমাক কওঁ, শুনা। এতিয়া কপিল যোৱাৰ লগে লগে দেৱহূতি মাতৃয়ে কি কৈছে এয়া ক'বলৈ বিচাৰিছে
যদিও জ্ঞানী যদিও সমস্তৰ জানে তথাপিতো নিজৰ পুত্ৰৰ আঁতৰি যোৱা পিছত মাকক কেনেকুৱা লাগিব 10 মাহ 10 দিন গৰ্ভত আপোনালোকে সন্তান জন্ম দিছে হয়নে বাৰু এটা উদাহৰণ দিছোঁ এগৰাকী মাতৃ জীয়াই থাকোঁতে যদি পুত্ৰ মৃত্যু হয় কৈ মাতি যদি পুত্ৰই গুচি যায় কি হ'ব বাৰু কওকচোন যিমান জ্ঞানী লোকে নহওক অকণমান হ'লেও হৃদয়খন কঁপিব হয়নে বাৰু আজি দেৱহূতি মাতৃও তেনে অৱস্থা হৈছে অকণমান নিজৰ বৰণটো অকণমান গাৰ বৰণটো সলনি হৈ গৈছে মুখৰ ফেচ সলনি হৈ গৈছে দুখ লাগিছে সেই কৈছে পুত্ৰৰ বিয়োগ আতি প্ৰাণ ফুটি যায় কপিল কপিল বুলি কান্দে গেৰি আয় যেতিয়াৰ পুত্ৰৰ গুচি গ'ল তেতিয়াৰ কান্দিছে দেৱহূতি মাতৃয়ে কপিল কপিল বুলি কান্দিছে যেনেকৈ গাইজনী পোৱালিটো গাখীৰ খাই থকাৰ অৱস্থাত সৰু হৈ থাকোঁতে পোৱালিটো মৰিলে মাকে যেনেকৈ পোৱালিটোক বিচাৰি হেম্বেলিয়াই তদনুৰূপ কপিল প্ৰভুৱে যোৱাৰ পিছত নিষ্মাতৃ দেৱহূতিও তেনেভাৱে কান্দিছে আহক ইয়াৰ পিছত সেই দেৱহূতি মাতৃয়ে কান্দি কান্দি তেওঁ জ্ঞান ঘূৰাই পাইছে নে অন্য কিবা কৰিছে পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ভূমি তপৰিয়া গুণ কৰণ প্ৰবৰ্ণন হৰি কৃষ্ণ কৃষ্ণ বাপু মোৰ জীৱন স্বামী বনে গৈলা সিও এৰাইলো দুখ পৰম সুন্দৰ দৰ হনে তজু আবে মই অভাগী ভৈ লোহে চৰে কোন মোক জ্ঞান বুজাই বেককিৰে আনো নানা বিলাপক ৰিলা বৰণাৰে সংক্ষেপে পদত তাক কহিতে নাপাৰি পতি পুত্ৰ দুয়ো যেবে বনে চলি গইলা মুনুৰ নন্দিনী পাছে বিৰকতি ভয়লা যিটো যুগ পথ কপিলে কহি চন্দ্ৰ সেই কালে দেৱহূতি তাক ধৰি মনকনি ৰমি আতি ভৈলা সাৱধান অজলে নামি
নিতে তিনি বেলা কৰে স্নান জয় কৃষ্ণ এতিয়া এনেভাৱে সেই নিষ্পুত্ৰৰ কপিল যোৱাৰ পিছত দেৱহূতি মাতৃয়ে তেওঁ গুণ বৰ্ণন কৰি কৰি সেই পৃথিৱীত ঢলি পৰি কেৱল কান্দিছে কৈছে হে বাপ তুমি মোক এৰি গুচি গ'লা মোৰ জীৱনটো অকলশৰীয়া হৈ গ'লোঁ তোমাৰ পিতৃ মোৰ স্বামীও তেওঁ মোক এৰি থৈ বনাশ্ৰম ধৰ্ম পালন কৰিলে যে মই তোমাকো মোক দেখিব নাপাওঁ আৰু মই মোৰ স্বামীকো মোক দেখা নাপাওঁ মই এনেভাৱে অভাগীয়ে অকলশৰীয়া হৈ গ'লোঁ এনেভাৱে কয় অনেক বিলাপ কৰি কৰি সেই দেৱহূতি মাতৃয়ে কান্দিছে আৰু এনেভাৱে সেই দেৱহূতিয়ে কান্দি কান্দি বহু সময়ৰ পিছত পুনৰ জ্ঞান ঘূৰাই পায় মনটোক স্থিৰ কৰি যে প্ৰতিপুত্ৰ দুয়োজন যোৱাৰ পিছত তেওঁ লাহে লাহে বিষয়ৰ প্ৰতি বিৰকতি ভাৱ আহিল আৰু যি পথ কপিল প্ৰভুৱে দেৱহূতিক দি থৈ গৈছিল সেইখিনি নিয়ম এতিয়া দেৱহূতিয়ে পালন কৰিবলৈ আগবাঢ়িছে তেওঁ এনেভাৱে সুন্দৰভাৱে সেই জলত নামি স্নান কৰি তেওঁ কি কৈছে তিনিটা টাইম সেই কপিলে দিয়াৰ নিয়ম পালন কৰিছে কি টাইম তিনিটা ৰাতিপুৱা দুপৰীয়া আৰু গধূলি সন্ধিয়া সেই কৈছে জলে নামি নিতে তিনি বেলা কৰে স্নান তিনি টাইম আমি কাহেস্থ ধৰ্মত থাকি গুৰু সেৱা কৰিব লাগে তথাপিতো আমি দুপৰীয়া সময়ত নোৱাৰিলেও দুটা টাইম কিন্তু আমি নিতান্ত প্ৰয়োজন কৰিব লাগিব ৰাতিপুৱা আৰু সন্ধিয়া যে ভগৱন্তক আমি ৰাতিপুৱা সন্ধিয়া কৰিবই লাগিব নিত্য প্ৰয়োজন যে তিনি টাইম কৰিব পাৰিলে বেছি ভাল আজি দেৱহূতি মাতৃয়ে কপিলে দিয়াৰ নিয়ম পালন কৰিছে আহক ইয়াৰ পিছত সেই দেৱহূতি মাতৃয়ে কেনেভাৱেনো সেই কপিলে দিয়াৰ নিয়ম পালন কৰিছে তেওঁনো সেই শয়ন ভোজন কেনেকৈ কি ৰীতি নীতিত কৰিছে পিছৰ পদত সুন্দৰভাৱে আগবাঢ়িছে পদৰ সামনিও পৰিবলৈ গৈ আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ থুপটো এইখিনি নিদিবা হা বৰ দিগদাৰ পৰে থুপটো নিদিলেও অঁতৰাই দিলোঁ সেইটো তাত মহায়ুগ্ৰত পেদেহ কিশল হৈল গায় যুগুতয় হাৰ যুগ বিহাৰ যুগুত শয়ন যুগ অজাগিয়া কুৎসিত বিমন ফটা কানি পিন্ধি চন্দ্ৰ কপিল বুলিয়ে আতি ফুকাৰতে যন্ত্ৰ আনুত পয়াচৰন্ত কৰৰ যায় ঘুচিলে কাম কুদ দূৰ মায়া তৃতীয় স্কন্ধৰ পদ শুনা ভাও পদ অলভিবা পৰমানন্দ গুচিবে দেৱহূতি দেৱী যিটো কৰিলা বৰ্ণন নামৰ মহিমা শুনি লাহ
বান্ধৱ কমাতো গলে বান্ধি ধৰা অধময়ো তম নামে নকৰে বিচাৰ কীৰ্তনত সমস্তকে জয় কৃষ্ণ এতিয়া এনেভাৱে সেই কপিল প্ৰভুৱে দি যোৱাৰ নিয়ম নীতি আজি দেৱহতী মাতৃয়ে পালন কৰিছে যে সেই নিয়ম পালন কৰোঁতে কেনেভাৱে কৈছে দেৱহতী মাতৃয়ে ত্ৰিসন্ধ্যাৰ সেই ঈশ্বৰৰ কৰ্ম কপিলৰ নামত কৰিছে আৰু তেওঁ নিজৰ দেহটোৰ প্ৰতি যত্ন নাইকিয়া হৈ গ'ল তেওঁ শয়ন কেৱল ভূমিত কৰিছিল আহাৰ কেৱল জীয়াই থাকিবলৈ ক্ষুদ্ৰমান গ্ৰহণ কৰিছিল আৰু শয়ন কৰোঁতেও তেওঁ বেছিকৈ টোপনি মৰা নাছিল যে আমিও আচলতে জীয়াই থাকিবলৈহে আহাৰ খাব লাগে কলিযুগত আকৌ দিগদাৰ এতিয়া বৰ্তমান আহাৰ ওপৰত ক'বলৈ বহুতে কয় খাবৰ কাৰণে জন্ম লৈছোঁ যেতিয়া আৰু নহয় জানো বাৰু যিকেইদিন যাম বোলে বাকীখিনি নকওঁ খামটোহে ক'লোঁ বাকীকেইটা শব্দ নকওঁ মাজকেইটা যিকেইদিন যাম দেশ খাম আচলতে শাস্ত্ৰই কোৱা নাই আমি সেই খাবলৈ জন্ম লোৱা নাই কেৱল আমি জীয়াই থাকিবলৈ আমাক আহাৰ প্ৰয়োজন আজি এই কথাখিনিকে গীতাৰ 6ষ্ঠ অধ্যায়ত ধ্যান যুগত লিখিছে অৰ্জুনক কৃষ্ণই কৈছে হেৰৌ পাথৰ যে তুমি অনাহাৰে নাথাকিবা আৰু উজাগৰে নাথাকিবা আহাৰো বেছি নাখাবা নিদ্ৰাও বেছি নামাৰিবা বুজি পাইছে নহয় গতিকে আমি শৰীৰটোক অলপ ৰেষ্ট লাগে অকণমান আমি টোপনি মাৰিব লাগিব আৰাম কৰিবই লাগিব জীয়াই থাকিবলৈ ঈশ্বৰক অৰ্পিত কি অকণমান খাদ্য খাব লাগিব অভাৰ নহয় যে সীমিত যে এনেভাৱে আজি দেৱহতী মাতৃয়ে সেই কপিলে দি যোৱাৰ ৰীতি নীতি কাক দিছে এইবোৰ ৰীতি নীতি আমাক দিছে আজি দেৱহতী আমি হ'ব লাগিব দেৱহতী কাক কৈছে যিজনে নিজৰ শৰীৰত থকাৰ 14জন দেৱৰ তত্ত্বক আহুতি দিব পাৰে সেইজনৰ নামে হৈছে দেৱহতী আমি পাৰিছোঁনে বাৰু যে আমাৰ 14জন দেৱতাৰ তত্ত্ব শৰীৰত আছে এই দেৱতত্ত্বসমূহক যদি আমি আহুতি দিব পাৰিছোঁ তেনেহ'লে আমিও প্ৰতিজনে এগৰাকী দেৱহতী হ'ব পাৰিম আৰু সেই দেৱহতী আমি হ'ব পাৰিব লাগিব কাৰণ আমাৰ ভাগৱতী কৈছে আমি মনুষ্য হিচাপে যেতিয়া এই ধামত আহিছোঁ আমি প্ৰতিজনে দেৱহতী হ'ব পাৰিব লাগিব দেৱহতীয়ে কৰাৰ দৰে আমি ত্ৰিসন্ধ্যাৰ ঈশ্বৰৰ কৰ্ম কৰিব লাগিব হে গুৰু সমস্ত মাতৃ সমস্তৰ এইখিনিতে তৃতীয় স্কন্ধৰ এইখিনি পদ ইমানতে সামৰণি মাৰি গোপাল চৰণ দিজে আমাৰ সভাসদলৈ অকণমান উপদেশ আগবঢ়াইছে কৈছে তৃতীয় স্কন্ধৰ যি পদ হে সভাসদৰ লোক সমস্তৰ ইয়াক যিয়ে শ্ৰৱণ কীৰ্তন শ্ৰদ্ধাই কৰিব তেওঁ পৰম আনন্দ লাভ কৰিব পাৰিব আৰু তেওঁৰ জীৱনত থকাৰ যিমানবোৰ আপদ বেয়া দুখ আছে সমস্তবোৰ নাগ হৈ যাব আমি কোৱা নাই ভাগৱতে কৈছে কাৰণ আপোনালোকে শুনিছে যদি জীৱনত প্ৰয়োগ কৰে প্ৰমাণ পাব আমি প্ৰমাণ পাই আছোঁ আমাৰ এইসকল প্ৰভুৱে প্ৰমাণ পাই আছে ভাগৱতৰ পদ জীৱনত প্ৰয়োগ কৰি আমি প্ৰথমে ভাগৱত পঢ়িছিলোঁ যে শুনিছিলোঁ জ্ঞানী লোকসকলৰ মুখত ভাগৱত শাস্ত্ৰৰ পঢ়িলে জীৱনত যাৰ যি অভিলাষ আছে সমস্ত পূৰণ হয় ভাবিছিলোঁ বৰ দুখীয়া গৃহত জন্ম লাভ কৰিলোঁ যেতিয়া
ভাগৱতখন চাওঁ কিচাকি ক'ৰবাত ধনী হ'ব পাৰোঁ যেতিয়া প্ৰথম স্কন্ধৰ পৰা ভাগৱত অকলে পঢ়িবলৈ আৰম্ভ কৰিলোঁ নিজে নিজে চকু পানী ওলাই থাকে গমেই নাপাওঁ আৰু কোনো সময়ত অকলে অকলে হাঁহি থাকোঁ আমাৰ আইগৰাকীয়ে এদিন কৈছিল কিনো তুমি অকলে অকলে হাঁহি আছা বোলো তুমি বুজি নোপোৱা কাৰণ পাগলৰ দৰে হৈ গৈছিলোঁ মই যে কৰিব লাগে কি কৰিছোঁ কি খাব লাগে কি খাই আছোঁ কি আপোনালোকে জানে আমি এছটি মানুহ খনে বাৰু কি খোৱা নাছিলোঁ কি কৰা নাছিলোঁ সেইবোৰ কলৈ গ'ল কেৱল ভাগৱতৰ মাধ্যমে আমিও এই 14জন দেৱতা তত্ত্বসমূহক বিসৰ্জন দিয়া আহুতি দিয়া চেষ্টা কৰিছোঁ কাৰণ আমি ইন্দ্ৰিয়ৰ অভিলাষৰ বাবে যদি কৰ্ম কৰোঁ যদি আমি নিজক চিনিব নোৱাৰোঁ আত্মাক যদি আমি জানিব নোৱাৰোঁ আত্মতত্ত্বৰ যদি আমি আত্মজ্ঞানী হ'ব নোৱাৰোঁ তেনেহ'লে আমি মনুষ্য হৈ জন্ম লাভ কৰাৰ এই ভাৰতবৰ্ষত জন্ম লাভ কৰাৰ কলিযুগত জন্ম লাভ কৰাৰ আৰু হৰি নাম পায়ো আমাৰ একো কামত নাহিব সেইকাৰণে আমি দেৱহূতি দৰে কৰিব লাগিব সেয়েহে উপদেশত কৈছে যে দেৱহূতিয়ে যি বৰ্ণনা কৰিলে ইয়াৰ হৈছে নামৰ মহিমা সকলোৱে কিন্তু শুনা দেৱহূতিয়ে যেনেভাৱে কৰিছে আমাৰ সমস্ত শুনি জীৱনত প্ৰয়োগ কৰিবলৈ কৈছে এতেকে কলিযুগে আন পৰিহৰা নামৰ বান্ধৱ মাত্ৰ গলে বান্ধি ধৰা যে এই কলিযুগত সেইকাৰণে অন্যবোৰ বাদ দিয়া কেৱল নাম ধন গলত বান্ধা এতিয়া আকৌ প্ৰশ্ন আহিব সব যদি বাদেই দিওঁ খাম ক'ৰ পৰা হয়নে বাৰু খাম ক'ৰ পৰা কোনোবা এজনে চৰকাৰী চাকৰি কৰিছে তেওঁ যদি ডিউটি কৰিবলৈ নাযায় কৃষ্ণ নামকে লৈ থাকে ঘৰখন চলিব কেনেকৈ দৰমহা দিব হয়নে বাৰু কোনোবা এজনে ব্যৱসায় কৰিছে যদি দোকানখন নুখোলেগৈ দোকানৰ কৰ্মখিনি নকৰে তেওঁ কি ঘৰখন চলিব কোনোবাই দিন হাজিৰা কৰিছে যদি নকৰে কৃষ্ণ নামকে লৈ সাধুসংগতে বহি থাকে ঘৰখন চলিব একো নচলে কৰিব লাগিব কেনে পৰ্যায় কৰিব লাগিব আমি জানিব লাগিব সেইকাৰণে আমি কৰাৰ জীৱনৰ প্ৰতিটো কৰ্ম ভগৱন্তক আমি অৰ্পণ কৰি কৰিব লাগিব ভগৱন্তক যদি আমি অৰ্পণ কৰি কৰোঁ আমাৰ প্ৰতিটো কৰ্মত আমি সফলতা লাভ কৰিব পাৰিম আমি ঈশ্বৰক অৰ্পণ কৰি কৰ্ম নকৰাৰ বাবে আমাৰ কিছুমান কৰ্ম আমি বিফল হওঁ সেয়ে আজি সুন্দৰভাৱে কৈছে অধম উত্তম নামে নকৰে বিশ্বাস নামে এজন উত্তম এজন অধম এজন মধ্যম ইয়াৰ বিশ্বাস নকৰে নাম সকলো বাবে প্ৰযোজ্যৰ নাম সকলোৱে ল'ব পাৰে কৃষ্ণক সকলোৱে ভজিব পাৰে ইয়াত কাৰো লগত বেলেগ বেলেগ তুলনা নাই সকলোৱে অধিকাৰ আছে কৃষ্ণক ভজিব ইয়াৰ উদাহৰণস্বৰূপ নামে সকলোকে কাম কৰিব যেনেকৈ সূৰ্যই কি দিছে আমাক পোহৰ আৰু তাপ দিছে ন প্ৰভু সূৰ্যই পোহৰ আৰু তাপ দিছে বায়ুটো দিয়ে আছে সকলোৱে পৰম প্ৰভু ভগৱন্ত আজ্ঞাৰ শিৰধাৰ্য কৰি কৰ্ম দায়িত্ব পালন কৰিছে সূৰ্যই যদি কয় এইখিনি বৰ বেয়া ঠাই হয়নে বাৰু বৰ বেয়া মানুহ আছে সদায় বেয়া বেয়া কৰ্ম চলে বেয়া বেয়া খাদ্য চলে এইখিনিত মই পোহৰ নিদিওঁ তাপ নিদিওঁ কৈছেনে বাৰু সূৰ্যই সকলোকে ভাল বেয়া ঠাই সকলোকে সমানে পোহৰ তাপ দিছে বায়ু সকলোতে দিছে বোলে এইখিনি জেগাত বহু বেয়া বস্তু আছে দুৰ্গন্ধ বায়ুটো এইখিনি নিদিওঁ সেইটোতো কোৱা নাই সকলোতে সমানভাৱে বায়ু দিছে ইয়াৰ অৰ্থ আমি যদি নাম লৈছোঁ উত্তমজনক যিটো কাম কৰিব অধমজনকো একে কাম কৰিব সেইকাৰণে নাম লোৱাত উত্তম অধম বিচাৰ নাই কীৰ্তন কৰাৰ লগে লগে সমস্ত পাপ নাশ হয় সেইকাৰণে এই উপদেশত আজি গোপাল চৰণ দিজে সুন্দৰভাৱে কৈছে আহক আৰু অকণমান উপদেশে এই অধ্যায় সামনি পৰিছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ সাধু সংগে নাম ধৰ্ম ধৰা দি
অনায়াসে তৰি বাবু লীলো হে প্ৰভু কৃপা কৰা দেৱ দামোদৰ সৈতে সৈতে ভলো মই তোমাৰ কিংকৰ সাধু সমস্তৰ পাৱে কৰো নমস্কাৰ ইটো দুখ সমীওক মই অধমৰ শ্ৰী ভাগৱত শাস্ত্ৰ সৰ্ববেদ সাৰ আকময়ী পদ বন্ধে কৰিলো প্ৰচাৰ আৰু ময়ো দিলো উপদেশ যত এই সব দুখ মোৰ সমীউষ যত যত কৰিলো আপোনাৰ কাম এহি জানি দুখ সমী বোলা ৰাম ৰাম হৰি ৰাম 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 জয় কৃষ্ণ। অৱশেষত গোপাল চৰণ দিজে আমাৰ সমস্তলৈ সুন্দৰভাৱে উপদেশত কৈছে যে সকলোৱে সাধুসংগ কৰি নামক মূল বুলি দৃঢ়ভাৱে লোৱা আৰু তেহে অনায়াসে এই দুঘোৰ সংসাৰ পৰা সমস্ত বিপদৰ পৰা তৰি যাব পাৰিবা। আকৌ গোপাল চৰণে কৈছে হৰি হৰি মই মহাপাপীয়ে কি কৰিছোঁ নিজে ঈশ্বৰক নভজি আনক উপদেশহে দিছোঁ যে এনেভাৱে নিজকে মহাপাপী মূৰ্খ বুলি কৈছে যে সেইকাৰণে কৈছে যে সাধু সমস্তৰ চৰণত মই নমস্কাৰ কৰিছোঁ। এইকণ মই উপদেশ দিওঁতে যি মোৰ দুখাদুখ হৈছে সকলোবোৰ দুখ মোক মৈখন কৰিবা। আৰু এয়া হৈছে শ্ৰী ভাগৱত শাস্ত্ৰৰ সৰ্ববেদ সাৰ। এই শ্ৰীমদ ভাগৱত 4খন বেদৰ মূল সাৰ ঋক যজু সাম অথৰ্ববেদ 4 বেদৰ মূল সাৰ। সেইকাৰণে কৈছে শুনিয়োক সৰ্বজন কৃষ্ণত অৰ্পিও মন
মহাভাগৱত কথাষাৰ ইখে পুৰা নৰসূৰ্য ভকতিৰ প্ৰকাশক সমস্তৰ বেদ সাৰ উদ্ধাৰ। আপোনালোক আমি সমস্তই সেই 4খন বেদ আনি পঢ়ি তাৰ পৰা বুজি পোৱাৰ শক্তি সাধ্য নাই। সেই 4 বেদৰ মূল সাৰতত্ত্ব জানিবলৈ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ যদি আমি একান্তৰভাৱে প্ৰথম স্কন্ধৰ পৰা দ্বাদশলৈ শ্ৰৱণ বা কীৰ্তন কৰোঁ সমস্তৰ বেদৰ সাৰতত্ত্ব কথা জানিব পাৰিম। ইয়াত দিয়া আছে। সেয়ে কৈছে ইয়াৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ সকলো বেদৰ মূল সাৰ ইয়াকে মই পদবন্ধে প্ৰচাৰ কৰিলোঁ। আৰু এই অধ্যায়ৰ মাজে মাজে সমস্ত জনলৈ আমি অভাজনে অকণমান উপদেশ প্ৰদান কৰিলোঁ। এই সমস্ত কৰোঁতে যি মোৰ দুখ হৈছে সকলো দুখ মৈখন কৰিবা বুলি আপোনালোক আমাৰ সমস্তলৈ আজি গোপাল চৰণ দিজে সমস্তৰ শ্ৰীচৰণত সেৱা নিবেদন জনাই তেওঁ ক্ষমা ভিক্ষা মাগিছে। অৱশেষত সকলোকে কৈছে এই দুখখন মোক ক্ষমা কৰি সকলোৱে মুখ ভৰি কেৱল ৰাম নাম লোৱা। যাহক গুৰু সমস্ত আই মাতৃ সমস্তৰ সময় প্ৰতি লক্ষ্য ৰাখি গুৰু সমস্ত আই মাতৃ সমস্তৰ আজি গোপাল চৰণ দিজে নিজকে অপণ্ডিত মূৰ্খ আখ্যা দিছে। আৰু ইফালে গীতাৰত গোবিন্দ মিশ্ৰই নিজে কৈছে মই মহাৰ মূৰ্খ হৈ আনক উপদেশ দিছোঁ। আজি সেইসকল মহা গুৰুৱে নিজকে মূৰ্খ বুলি কৈছে, তেনেহ'লে আমিনো কি হ'ম আপোনালোকে নিশ্চয় বুজি পাইছে। যাহওক আমি এই পদৰ লগত সংগতি ৰাখি আপোনালোকৰ মাজত যি দুআষাৰি আলোচনা কৰিলোঁ ইয়াতে যদি কিবা দুখাদুখ হৈছে সৰ্বদুখ মৈখন কৰিব। আমি কৈ যোৱাৰ যদি ভাষ্যৰ দ্বাৰাৰ কাৰোবাৰ যদি অন্তৰত আঘাত দিছে তাৰ পৰা আমি শতকোটিবাৰ সেৱাৰ নিবেদন জনাইছোঁ। আৰু আজি ভাগৱতৰ 3য় স্কন্ধৰ কপিল দেৱহতী আখ্যানৰ যি উপদেশ পদৰ লগত সংগতি ৰাখি আমি আপোনালোকৰ সমস্ত আগত প্ৰকাশ কৰিলোঁ। ইয়াকে যদি সমস্তজনে জীৱনত প্ৰয়োগ কৰে আপোনালোকৰ জীৱন ধন্য হ'ব। আৰু আজি আমি এইকণ সময় আপোনালোকৰ মাজত থাকি আপোনালোকৰ ওচৰত ভগৱন্ত গুণানুনাম কীৰ্তন কৰা আমাৰো সাৰ্থক হ'ব বুলি এটি উপনিষদৰ প্ৰাৰ্থনাই আজি এই অনুষ্ঠান এই আসনৰ পৰা আমি মেলানি মাগিব বিচাৰিছোঁ। ওম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময় সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুঃখভাৱ ভৱৎ। ওম শান্তি শান্তি শান্তি। জয় কৃষ্ণ জয়, জয় ভাগৱত জয়, জয় সমস্তৰ ভকতানী জয়, জয় কৃষ্ণ।